শান্তি। প্ৰাতঃ মুৰলী মধুবন বাগদাদা 4 জানুৱাৰী 2025 বৰ্ষ। মৰমৰ সন্তানসকল, তোমালোকে যেতিয়া অশৰীৰী হৈ পৰম পিতাক স্মৰণ কৰা, তেতিয়া তোমালোকৰ কাৰণে এই জগতখনেই নোহোৱা হৈ যায়। দেহ আৰু জগত পাহৰি যোৱা। প্ৰশ্ন: পৰম পিতাৰ দ্বাৰা সকলো সন্তানে জ্ঞানৰ তৃতীয় নেত্ৰ কিয় প্ৰাপ্ত কৰিছে? উত্তৰ: নিজকে আত্মা বুলি বুজি পৰম পিতা যি হয়, যেনেকুৱা হয় সেইটো ৰূপতেই স্মৰণ কৰিবলৈ জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। কিন্তু এই তৃতীয় নেত্ৰই তেতিয়াহে কাম কৰিব যেতিয়া সম্পূৰ্ণ যোগযুক্ত হৈ থাকিবা, অৰ্থাৎ এজন পৰম পিতাৰ সৈতে সঁচা প্ৰেম থাকিব। কাৰো নাম ৰূপৰ বন্ধনত নাথাকিবা। মায়াই ঈশ্বৰৰ প্ৰতি প্ৰীতি ৰখাতেই বিঘিনি আনে। ইয়াতেই সন্তানসকল প্ৰতাৰিত হৈ যায়। গীত বৰ্ণা তেৰি গলি মে জীনা তেৰি গলি মে, অৰ্থাৎ তোমাৰ স্থানতেই মোৰ জীৱন আৰু মৰণ। ধাৰণাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, এই চি দেহৰ পৰা সম্পূৰ্ণ নষ্ট নহা হৈ জ্ঞানৰ অতীন্দ্ৰিয় সুখত থাকিব লাগে। বুদ্ধিত ৰখা উচিত যে এতিয়া এই সৃষ্টি পৰিৱৰ্তন হৈ আছে, আমি আমাৰ সুখ ধামলৈ যাওঁ। 2 নম্বৰ, নিমিত্ত হৈ সকলো চম্ভালিও নিজৰ মমত্ব নোহোৱা কৰিব লাগে। এজন পৰম পিতাৰ প্ৰতি সঁচা প্ৰীত অৰ্থাৎ প্ৰেম ৰাখিব লাগে। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কেতিয়াও কোনো বিকৰ্ম কৰিব নালাগে। বৰদান: প্ৰজাপিতা ব্ৰহ্মাৰ সমান শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ চিত্ৰ অংকন কৰোঁতা পৰোপকাৰী হোৱা। শ্ৰেষ্ঠ স্মৃতি আৰু শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা ভাগ্যৰ চিত্ৰটো সকলো সন্তানে আঁকি চায়। এতিয়া কেৱল অন্তিম স্পৰ্শ হৈছে সম্পূৰ্ণতাৰ বা প্ৰজাপিতা ব্ৰহ্মাৰ সমান শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হোৱাৰ। ইয়াৰ বাবে পৰোপকাৰী হোৱা অৰ্থাৎ স্বাৰ্থ ভাৱৰ পৰা সদায় মুক্ত হৈ থকা। সকলো পৰিস্থিতিত, সকলো কাৰ্যত, সকলো সহযোগী সংগঠনত যিমানেই নিস্বাৰ্থ বোধ থাকিব, সিমানেই পৰোপকাৰী হ'ব পাৰিবা। সদায় নিজক ভৰপূৰ অনুভৱ কৰিবা। সদায় প্ৰাপ্তি স্বৰূপৰ স্থিতিত থাকিবা। নিজৰ প্ৰতি একোৱেই স্বীকাৰ নকৰিবা। শ্লোগান: সৰ্বস্ব ত্যাগী হ'লেহে সৰলতা আৰু সহনশীলতাৰ গুণ ধাৰণ হ'ব। ওম শান্তি।